শ্ৰদ্ধাৰ সংবাদকৰ্মীসকল উপস্থিত আমাৰ কচুৱা যুৱ মঞ্চৰ সদস্যবৃন্দ আজি আমি একচুৱেলি আপুনি সকলোৱে গম পায় যে আমাৰ যিটো হ'বলগীয়া খেল আছিলে 30 জুনত অতি দুখৰ বিষয় যে আমাৰ এই যোৱা দিনকেইটাত যিটো পৰ্যায়ত আমি টিকেট বিক্ৰী হ'ব লাগিছিল সেইটো পৰ্যায়ত আমাৰ টিকেট বিক্ৰী হোৱা নাই যাৰ কাৰণখিনি আমাৰ উপদেষ্টা সন্মানীয় বাহাৰুল ইছলাম ডাঙৰীয়াই কৈ গ'ল যে আমাৰ কেইবাটাও ঠাইত অসমৰ চাৰিওফালে বানপানীয়ে দেখা দিছে আৰু বানপানীৰ ফলত আমাৰ পৰ্যাপ্ত পৰিমাণে টিকেট বিক্ৰী হোৱা নাই যাৰ কাৰণে আমাৰ সময়খিনি আমি আজিৰ ডেটটো 30 তাৰিখটো স্থগিত ৰাখি জুলাই মাহৰ 19 তাৰিখে এই খেলখন যাতে আমি দিব পাৰোঁ এই পুলিচ প্ৰশাসনৰ অনুমতি সাপেক্ষে আমি জুলাই মাহৰ 19 তাৰিখে এই খেলখন দিবলৈ ওলাইছোঁ আৰু মই এই আমাৰ কচুৱা কেন্দ্ৰীয় পুথিভঁৰাল নিৰ্মাণৰ সাহায্যতে যি খেল হৈ আছিল এই খেলখনৰ মই প্ৰেছিডেণ্ট হিচাপে মই সমগ্ৰ অসমবাসী ৰাইজক মই দুখ প্ৰকাশ কৰিছোঁ যে আপোনালোকে কোনেও যাতে এই বস্তুটো লৈ দুখ প্ৰকাশ নকৰে যে বা কোনোবা আক্ষেপ নাথাকে এই বস্তুটো আজি 30 তাৰিখে খেলখন হ'ব লাগিছিল এই খেলখন আমি দিব পৰা নাই আমি নথৈ দুখিত আমি কিন্তু মই আকৌ এবাৰ সমগ্ৰ অসমবাসী ৰাইজক মই দুখ প্ৰকাশ কৰিছোঁ যে আজি যে খেলখন দিব পৰা নাই আমি নিজেও দুখ প্ৰকাশ কৰিছোঁ আৰু বস্তুটো যাতে কোনেও নেগেটিভলি নলয় যে আমি পৰ্যাপ্ত পৰিমাণে আমি টিকেট বিক্ৰী কৰিব পৰা নাই যাৰ কাৰণে খেলখন স্থগিত ৰাখিব লগা হ'ল কোনেও যাতে কোনো চিন্তা কৰিব নালাগে অহা মাহৰ জুলাইৰ 19 তাৰিখে খেলখন আমি পাতিবলৈ গৈ আছোঁ আপোনালোকৰ আকৌ এবাৰ সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ ধন্যবাদ।